মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? তোমালোকৰ ভাল বুলি শুনি মোৰ বহুত ভাল লাগিছে। আজি মই তোমালোকলৈ নতুন এটা সাধু লৈ আহিছোঁ দেই। সাধুটো হ'ল এজন গাঁৱলীয়া মানুহৰ সাধু। এজন গাঁৱলীয়া মানুহে তেওঁ নিজে কাম কৰি খাব নোৱাৰে, লোকৰ গৰু ছাগলী এইবিলাক চুৰ কৰি নি জীৱিকা নিৰ্বাহ কৰিছিল। এদিন সেই মানুহজনে গধূলি সময়ত এঘৰ মানুহৰ গৰু থকা মানুহৰ ঘৰলৈ আহি গৰু গোহালিত খাপ লৈ আছিল গৰু এটা চুৰ কৰিবলৈ। সি ভাবিছিলে যে মানুহ ঘৰৰ মানুহবোৰে যেতিয়া ভাত খাই শুব তেতিয়া সি গৰু গোহালিৰ পৰা গৰু এটা চুৰ কৰি লৈ গুচি যাব। সেইভাগে বুলি ভাবি গৰু গোহালিত সি চুপ লৈ বহি আছিলে। যেতিয়া ভাত হ'ল, প্ৰায় 9-10টামান সময়ত ভাত খাই গৃহিণীয়ে চোৱা ধুই পখালি আনি পানীখিনি পেলাবলৈ আহি তেতিয়া তেওঁ ক'লে, তেওঁলোক বৰ দুখীয়া মানুহৰ ঘৰ আছিল, ক'লে যে হে ভগৱান, আজি দীঘল চেঙীয়া নাহিলেই হয়। সেই বুলি পানী চৰিয়াটো পেলাই থৈ তেওঁ ভিতৰলৈ গ'ল আৰু তয়ো শুই থাকিলে ৰাতি। এই চোৰ মানুহটোৱে গৰু গোহালিৰ ভিতৰত খাপ লৈ আছিলে, গৰু এটা লৈ যাম, মানুহ ঘৰৰ মানুহবোৰ শুব, শোৱাৰ পিছত গৰু এটা চুৰ কৰি লৈ গুচি যাব। সেই অনুপাতে সি চুপ লৈ আছিলে। চুপ লৈ থাকোঁতেই সি মনতে ভাবিলে, গৰুনো কোনটো বেছি চোকা গৰু মই কেনেকৈ জানো। সেই উদ্দেশ্যলৈ সি গৰুবিলাকৰ পিঠিত চকৰিয়াব লাগিলে। সেই মুহূৰ্ততে তাৰ অলপ আগতে এটা বাঘে হাবিৰ পৰা আহি গৰু এটা মাৰি লৈ যাবলৈ বুলি সিও চুপ লৈ তাতে বহি আছিলে গোহালিতে। গৰুবিলাকৰ টিকাত চপৰিয়াই মানুহটোৱে চোকা গৰুটো বিচাৰি ফুৰোঁতে বাঘটোৰ টিকাত যেতিয়া চপৰিয়ালে, বাঘটো উচপ খাই উঠিলে। তেতিয়া সি ভাবিলে সেইটো বৰ চোকা গৰু। সেই বুলি বাঘটোকে সি আকৌ থাপৰ দিলে টিকাত। দিয়াৰ লগে লগে বাঘ থিয় হ'ল। থিয় হ'লত সি ভাবিলে গৰুটো ওলায়ে গুচি যাব। নেজডালতে সি থাপ মাৰি ধৰিলে। ধৰি আৰু দুইটা হাতে এনেকৈ নেজডাল ধৰি গৈ আছে। বাঘটো হাবিলৈ দিছে দৌৰ। ই পাৰে মানে নেজডাল খুব পকাই পকাই ধৰি গৈ আছে আৰু গৈ গৈ হাবি পোৱাৰ আগে আগে নেজডাল বাঘৰ নেজডাল ছিগি থাকিলে। সি নেজডাল লৈ এজোপা গছত, ৰাতিৰ কথা, পোহৰ পৰি আছিলে, গছ এজোপাত বগাই বগাই উঠি গছজোপাৰ ওপৰত উঠি আছিলে। উঠি থাকিলে। বাঘটোৱে আকৌ হাবিলৈ গৈ কি কৰিলে জানানে? গোটেই বনৰীয়া জন্তুগালক মাতি আনি এখন মিটিং পাতিলে। মিটিঙত ক'লে যে মোক এই পেপুৱা খুৱাই পাই এনেদশা কৰিলে। তেতিয়া গোটেই জন্তুবিলাকে ক'লে, বাঘক আমি বনৰজা পাতোঁ আৰু এতিয়া বাঘৰ দশা এনেকুৱা হ'লে কেনেকৈ হ'ব, ব'লাচোন আমি সকলোৱে যুদ্ধ যাত্ৰা কৰোঁ। সেইভাগে বুলি গোটেই জন্তুখিনি আহিলে। আহি ৰাতি পুৱা অৱস্থা হৈছে, তেনে টোকমোকালি সময়। তেতিয়া মানুহজনে ওপৰৰ পৰা চাই আছে, গোটেই জন্তুগাল এইফালে আহিছে। তাৰ সিহঁতি জন্তুগালে যেতিয়া মানুহটোক দেখা পাই সেইটোৱে বুলি ভাবিলে। বাঘেও ক'লে ইয়ে হ'ব পেপুৱা খোৱা। তেতিয়া সেই মানুহটোক ধৰিবৰ কাৰণে বাঘটোৰ তলত, তাৰ ওপৰত ইটোৰ পাছত সিটো, সিটোৰ পাছত সিটো, গোটেই জন্তুগাল উঠি গৈ মানুহটোৰ ওচৰত পাওঁ হওঁতেই মানুহটোৱে তেতিয়া ক'লে কি, ঐ খৰা, তোৰ নেজডাল মোৰ হাতত আছে দেখিছ নাই, আৰু বাকীবোৰেও নেজবোৰ নিবলৈ বুলি তই লৈ আহিছ। সেইভাগে বুলি কোৱাৰ লগে লগে বাঘে বৰ ভয় খালে। ভয় খাই সি হাবিলৈ দিলে দৌৰ। বাঘ যেতিয়া হাবিলৈ দৌৰিলে, জন্তুবিলাক এটা পাছত এটাকৈ সৰি পৰিবলৈ ল'লে আৰু জন্তুবিলাকো ভয়তে হাবিলৈ দিলে দৌৰ। ইয়াৰ পিছত পোহৰো হওঁ হ'ল। এই মানুহজনে ভাবিলে, মই এনেকুৱা চোৰ প্ৰকৃতিৰ হোৱাৰ কাৰণে গৰু ধৰিবলৈ আহিছিলোঁ, নেজডাল দেখিছে বাঘৰ নেজ দেখোন। আজি মোক যদি বাঘে খাই পেলালেহেঁতেন মই কি কৰিলোঁহেঁতেন, মোৰ পৰিয়ালটো কেনেকৈ চলিলেহেঁতেন। তাৰ মনলৈ অনুশোচনা আহিলে। আহি সেই গছজোপাৰ পৰা তললৈ নামি আহিলে। তেতিয়াই প্ৰতিজ্ঞা কৰিলে যে মই কোনো কালি চুৰ নকৰোঁ আৰু তাৰ সলনি মই নিজেই হাজিৰা কৰি হ'লেও খাম। সেইভাগে বুলি গছৰ পৰা নামি ঘৰৰ অভিমুখে গুচি আহিলে। সেই লগে লগে চোৰ প্ৰবৃত্তিটো সেইদিনাখনি বিসৰ্জন দিলে আৰু ঘৰত আহি নিজ কৰ্মত ব্ৰতী হৈ গ'ল আৰু ঘৰখন ভাল
ধৰণে চলাবলৈ সুবিধাজনক হৈ পৰিলে। চোৱাচোন মইনামণিহঁত, মানুহ তিনিটা উপায়েৰে শিকিব পাৰে। এটা দেখি শিকে, এটা ঠেকি শিকে, এটা লেখি শিকে। লেখি শিকাটো হৈছে তোমালোকে যে বিদ্যালয়লৈ গৈছা, ছাৰ বাইদেৱে যি লিখাইছে সেয়া লিখি শিকা হ'ল। আৰু ঠেকি শিকা এই চোৰটোৱে দাগটো নোপোৱা হ'লে সি ঠেকা নাপালেহেঁতেন। সি এতিয়া এটা শিক্ষা পালে যে মই যদি চুৰ কৰোঁ এই অৱস্থাই মই মৰিলোহেঁতেন আজি। এইটো ঠেকি শিকিল। আৰু দেখি শিকা, কোনোবা এটা ল'ৰাই দৌৰিছে, তোমালোকে সেই তাকে দেখি ময়ো দৌৰোঁ বুলি যিটো আগবাঢ়ি যোৱা শক্তিটো হয়, সেইটো হ'ল দেখি শিকা। সেইকাৰণে মই তোমালোকলৈ আজি এই সাধুটো আগবঢ়ালোঁ। আৰু তোমালোকৰ কুশল মংগল কামনা কৰি মই আজি ইমানতে সামৰণি মাৰিলোঁ দেই। মইনামণিহঁত কুশলে থাকা, দীৰ্ঘায়ু হোৱা আৰু পঢ়া শুনাত আগবাঢ়ি যোৱা। ধন্যবাদ।